फ्रेंड्स नमस्कार मैं आपलोक सकलोके स्वागतम जानाइछु रिम्पिस गार्डेनिंगলৈ আজি ফুল আৰু ফুলনিৰ ওপৰতে ক'বলৈ লৈছো আপোনালোকে ভালো পাব পাৰে বেয়াও পাব পাৰে কিন্তু কি পায় হেতু কমেন্ট কৰি জনাব ফুলনি পাতিম বুলি ভাবিছে নেকি ঘৰত এটুকুৰা খালি ঠাইত ফুলনি কেনেকৈ আৰম্ভ কৰিব হেখিনিকে এই ভিডিঅ'টোত অকনমান ক'বলৈ আৰু দেখুৱাবলৈ চেষ্টাহে কৰিছো দেই যে এনেকৈ হ'ব লাগিব হেতু ক'ব বিচৰা নাই মই কেনেকৈ কৰিছো হেখিনিকে আপোনালোকক দেখুৱাইছো আহক এতিয়া দেখুৱাইছো এইকেটা টাব এইকেটা মোক মোৰ হাজবেণ্ডে নতুন বছৰ বুলি উপহাৰ দিছে মই ফুল ভাল পোৱা মানুহ এজনীৰ কাৰণে ইয়াতকে আৰু ভাল উপহাৰ কি হ'ব পাৰে হয় নেকি ফাৰ্নিচাৰকে মিক্স কৰি ললো ইয়াত আছে শুকান গোবৰ মাটি আৰু খেৰৰ জাবৰ অলপ আৰু টংগুৰি অলপ এখিনি গোটেইখিনি মিহি কৰি ললো এইটো টাইপত মিহি কৰি দিছো এতিয়া এখিনি টাবত ভৰাম এতিয়া মই ইয়াত এটা দুটা শিলগুটি দি দিম এনেকুৱা শিলগুটি ইয়াত দি দিছো এটো সৰু যেহেতু একাৰে দুটা শিলগুটি দি দিছো যাতে মাটিটো লাগি নধৰে আৰু বাকি ডাঙৰবোৰ তেনেকে চাই দুটা তিনটা যত যেনেকে লাগে তেনেকে দি দিম এতিয়া মাটিখিনি ভৰাই দিছো একেবাৰে ভৰ্তি কৰি নভৰাও কাৰণ ফুলপুলিটো ভৰাৰ আগত মই অলপ সুফাৰ দিম ইমানটোতো ভৰাই লৈছো মানে 4 ভাগৰ 3 ভাগ ভৰাই লৈছো এতিয়া মই দিম অলপ অলপ কেঁচুসাৰ ইয়াৰ কেঁচুসাৰ এইটো 2 কেজি পেকেট 30 টকা নাৰ্চাৰীৰ পৰা লৈ আহিছো আৰু ইয়াত ফাৰ্ষ্ট খালি লম তাৰ পাছত ওপৰে ওপৰে অলপ অলপ দি যাম মাটিখিনিৰ ওপৰতে 2 কেজি কেঁচুসাৰেৰে মানে 30 টকাৰ কেঁচুসাৰেৰে 7-8টা মান টাবত ধুনিয়াকৈ হৈ যায় টাবখিনিত মাটি ভৰা হৈ গ'ল কিন্তু এতিয়া ৰুম কি ফুলটো লাগিব এতিয়া মই এই ইমপ্ৰেশনখিনিৰ পৰা এটা দুটা ডাল ভাঙি ইয়াত এনেকৈ পচাই ৰাখিছিলো এটো এফালে দুটামান হেখিনি এটা পোখা মেলিছে হেখিনি টাবখিনিত ৰুই দিব পাৰিম এটো জুনাকৰ বাটটাব আছিলে বাটটাবটো ভাঙি গ'ল পচি গ'ল একেবাৰে আৰু এই ডাইনথাছপা 4 বছৰ আগৰে আছিলে তাৰে পৰাই মই ঠাল ৰুই 3-4 জোপা কৰি ললো এতিয়া এটোৰ পৰা আতৰাই মই সেই টাব কেটাত এটা এটাকৈ ৰুই দিম এইটো এটা গোলাপৰ ডাল পচাই পেলাই মই থৈছিলো এতিয়া এটো পাত ওলাই গৈছে এটো মই তাতে ৰুই দিম মই এখিনি সিজনাল ফ্লাৱাৰ কিনলো পিটনিয়া কিনলো ভাৰবেনা কিনলো আৰু এটোৰ নামটো নাজানো আৰু এটা পাৰ্মানেন্ট এটো কিনিলো আৰু দুটা ক্যাপসিকামৰ পুলি কিনিলো এতিয়া এখিনিত মই এটা ফুল অনা হৈ গল এতিয়া এটো হ্যাঙ্গিং টাবটোত লো পিটনিয়াটো হ্যাঙ্গিং টাবত বহুত বেছি ভাল লাগে আৰু এই দিখলিয়াটোত লো এটো পেন্সি ফুল পখিলা ফুল যেটো কয় এটো মই দুটা কালাৰে দিম বেলেগ বেলেগ তেতিয়া বেছি ধুনিয়া হ'ব আৰু যেহেতু এটো দিখল এটা দিলে নহব আইকাৰণে এটা সাইডে এটা সাইডত ফুটা ফুটা থাকে হে ফুটা ফুটা গিটা পেকেটটো খালি লব ইয়াত কেঁচিৰ দৰকাৰ নহয় তাৰ পাছত এনেকে লুটিয়াই দিব লুটিয়াই দিয়াৰ পাছত এই তলখিনি এনেকে মাটিখিনি লাহেকে এৰাই লব এটা চাব হিপাখিনি চিঙি নাযায় হিপাখিনি এনেকে থাকিব লাগিব আচ্ছা মাটিখিনি লাহে লাহে এনেকে খুচৰি দিলে হৈ পৰিব ঢিলা হৈ থাকে তাৰ পাছত ইয়াত এটা গাত নিচিনা কৰি লৈ এটো ইয়াত এনেকে বহাই দিব বৰ বেছিকেও হেচি নিদিব যাতে হিপাবোৰ ভাগি যাব পাৰে হেতু মন কৰিব তেতিয়া লেৰেলি যাব আৰু নেক্সট দিনা ফুলখিনি এটো এতিয়া হৈ গল এটা মই গুৰিটো অকনমান হেচি দিছো মাটি দি পেলে হবা নাছিলে যেহেতু এখন আছে সেইখন চম্ভালোতে মোৰ বহুত সময় যায় কিন্তু তাতকিৰা যেহেতু উপহাৰ দিলে এতিয়া কি কৰিম সেইকাৰণে নতুনকৈ এখন পাতি দিলো এতিয়া মই এটা ৰুৱা হৈ গৈছে ইয়াত এইটো হেঙিঙৰ টম পিটনিয়া এই ফুলখিনি ৰুৱা হৈ গ'ল এতিয়া ৰুয়ে লগালগ চবতে অলপ অলপ পানী দি দিম ইয়াৰ মই বেছিভাগ ঘৰৰ পৰাই উলিয়াই ললো আৰু অলপমান কিনিলো কিন্তু কিনাৰ ভিডিঅ'টো আপোনালোক দেখাব নোৱাৰিলো কাৰণ হেনা ইমানেই বেছি ভিৰ আছিল যে ভিডিঅ' কৰা নহলে ভাবিছিলো কেনেকৈ কি কিনিছো আৰু কিমান দামত কিনিছো এখিনি দেখুৱাম বুলি কিন্তু দেখুৱা নহল একেটা টাবতে আছিলে ঘৰতে এনে পৰি আছিলে সাইডতে ফুললা দেখি মই এটা থাল বেলেগ বেলেগ কৰি ৰুই পেলাই 5টা কৰি পেলালো বাকিখিনি তেনেকে ঘৰতে থকাৰ পৰাই মই বেছি ভাবিছো এখিনি ডাইনথাছ জনাকৰ বাটটাবটোত আছিলে এখিনো হে তেনেকে ভাগ কৰি 5টা কৰি পেলালো এটা অলপ অলপ পানী দি দিম মাটিখিনি অলপ ফুটি থকা হলে হ'ব
এইখন হৈছে আমাৰ এতিয়াৰ ফুলনিখন এতিয়া যোনখন ফুলনি আছে সেইখন আৰু মই নতুনকৈ যোনখন ফুলনি পাতিম সেইখন পাতিম অলপ এফালে ক'ত পাতিম আপোনালোকক দেখুৱাম গেটখনৰ পৰা সোমাই আহিয়ে এই জেগাখন আমাৰ খালী হৈ আছে এজোপা কলচী বাঁহ কলহৰ নিচিনা হৈ যায় কাৰণে কলচী বাঁহ বুলি কয় আৰু এফালে মধুৰিজোপা আছে এতিয়া মাজতে মই বাগিচাখন পাতি সজাম কেনেকৈ সজাম সেইটো আপোনালোকে চাই থাকিব আপোনালোকে মাটিটো ৰুই দিব পাৰে চাইকাছ পাম এজোপা দিম ফুলখিনি ৰুই আৰু টাবখিনি ঠাণ্ডিত লগাই হৈ গ'ল আমাৰ ৱালখনত অলপ প্লাষ্টাৰৰ কাম বাকী আছে সেইকাৰণে মই টাবখিনি এনেকৈ ৰাখিছোঁ যাতে পটককৈ আঁতৰাই আকৌ থ'ব পাৰোঁ যেতিয়া কাম আৰম্ভ হয় আপোনালোকে ধুনীয়াকৈ লোহাৰৰ ষ্টেণ্ড বনাই নহ'লে ৱালৰ কৰ্ণাৰত লগোৱা ৰেক কিছুমান পায় তাত লগাই সৰু সৰু টাববোৰ উঠাই ৰাখিব পাৰে মই এনেকৈয়ে ৰাখিছোঁ আগতকৈ অলপ হ'লেও এতিয়া ধুনীয়া দেখা পাইছেনে বাৰু এই চুকটো প্ৰথমতে যেনেকৈ আছিলে তাতকৈ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰটো কৰি দিব আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোক সকলো ভালদৰে থাকক সুখী হৈ থাকক ধন্যবাদ বাই বাই